2018-19 বৰ্ষত বিজেপি চৰকাৰে চৰ অঞ্চলৰ ৰাইজৰ উন্নয়নৰ কাৰণে বহু অভিলাষী আঁচনি ৰাইজৰ মাজত প্ৰচাৰ কৰিছিল। তাৰ ভিতৰত শোণিতপুৰ জিলা, দৰং জিলা, নগাঁও জিলা, ওদালগুৰি জিলা, নলবাৰী জিলাৰ চৰৰ ৰাইজৰ বাবে চাইকেল, চিলাই মেচিন, ছ'লাৰ হোম লাইট, তাৰাপানী পাম্প, মহিলাৰ ছাতি যোগান ধৰিছিল। ঠিকাদাৰ প্ৰতিষ্ঠানে যোৱা 2019 বৰ্ষৰ ফেব্ৰুৱাৰী মাহতে সকলো সা-সামগ্ৰী শোণিতপুৰ জিলাৰ গাভৰু উন্নয়ন খণ্ডত যোগান ধৰি ধন মুকলি কৰি নিলে। দিল্লী, পাঞ্জাৱৰ ঠিকাদাৰে যোগান ধৰা ছাতি, চিলাই মেচিন, ছ'লাৰ হোম লাইট আজিও বিতৰণ নকৰি ব্লকৰ ভঁৰালত পেলাই নষ্ট কৰিলে। এনিভৰ্তৰ সংবাদকৰ্মীয়ে ভঁৰালত নষ্ট হোৱা সামগ্ৰী দেখি যোগাযোগ কৰিছিল খণ্ড উন্নয়ন বিষয়াক। সুধিছিল কিয় বিতৰণ কৰা হোৱা নাই। উত্তৰ আহিল, আমি হিতাধিকাৰী নিৰ্বাচন কৰিব পৰা নাই। এতিয়া কথা হ'ল, হিতাধিকাৰী নিৰ্বাচন নোহোৱাকৈ সামগ্ৰী ভঁৰালত নষ্ট কৰা, ৰাজহ পানীত পেলোৱা অধিকাৰ খণ্ড উন্নয়ন বিষয়াক কোনে দিলে? পাৰিবনে মুখ্যমন্ত্ৰী লগতে চৰ অঞ্চলৰ উন্নয়ন মন্ত্ৰীয়ে ৰাইজক উত্তৰ দিব? কিয় ৰাইজৰ ধন অপচয় কৰা হ'ল?